এই পৰামৰ্শকেইটা আমি প্ৰত্যেকেই অনুধাৱন কৰি উপলব্ধি কৰাৰ উপৰিও আমি ইয়াক ব্যৱহাৰিক জীৱনত পালন কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এতিয়া ইয়াত কলি সম্পৰ্কে এটা কথা কৈ গ'ল যে কলি হৈছে আপদৰ ভাণ্ডাৰ, কলি হৈছে বিষম আৰু বিষম এটা ভয়াৱহ যুগ, যিয়ে আপোনাক আমাক চৰম বিপদগামী কৰি তুলিব। এতিয়া অতি বিষম কলিৰ পৰা আপুনি আমি ৰক্ষা পাব লাগিব। স্বয়ং কলিৰ এই বিষম অৱস্থাৰ পৰা ৰক্ষা পোৱাৰ উপায় ভগৱন্ত কৃষ্ণত আশ্ৰয় বুলি আমাক ঘোষণা কৰিছে। কিন্তু কলিৰূপী বিষম অৱস্থাৰ পৰা উদ্ধাৰ হৈ সৎসংগৰ যোগেদি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিবলৈ হলে আমি কলিক প্ৰথম বিচাৰি ল'ব লাগিব। বীজাণুটো যদি বিচাৰি নলওঁ তেতিয়াহ'লে আপুনি এই বীজাণুৰ পৰা হাত সাৰিব নোৱাৰিব। কলিৰূপী বীজাণুটোৰ যদি ভয়াৱহতা আপুনি বুজি নাপায় তেতিয়াহ'লে ভাগৱতৰ যোগেদি ৰাম নামৰ মহৌষধ থকা ভেকচিনটো ল'বলৈ আপোনাৰ মন নাযাব। সেইকাৰণে এই কলিৰূপী বিষম অৱস্থাটো ক'ত থাকে আমি বিচাৰোচোন আহক। ভাগৱতৰ 2য় স্কন্ধত কৈছে শৰীৰত আছে কলি কৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে কলিৰ বীজাণুবিলাক মনৰ মাধ্যমেৰে আমাৰ শৰীৰত থাকে। কেনেকৈ থাকে? কাৰণ মনে যদি বেয়া কথা ভাবে, জিভাই যদি নাখাবলগীয়া খায়, মুখে যদি বেয়া কথা কয়, কাণে যদি বেয়া কথা শুনে, হাতে যদি বেয়া কৰ্ম কৰে, ভৰি যদি বেয়া ঠাইলৈ যায়, সেয়াই হৈছে কলি ভাৱনা। আৰু তাক আমি নাইকিয়া কৰিবলৈ হলে কি কৰিব লাগিব? কৃষ্ণত আশ্ৰয় ল'ব লাগিব। ভগৱন্তত আশ্ৰয় ল'বৰ কাৰণে ইয়াত এটা সুন্দৰকৈ কৈ গ'ল, হে প্ৰভু তোমাৰ চৰণত আশ্ৰয় নললে আমাৰ গত্যন্তৰ নাই। ইয়াৰ উপায়টো তলত দি দিলে যে তুমি কি কৃষ্ণত আশ্ৰয় ল'বলৈ হলে ইয়াৰ তলত দিয়া উপায়টো আমি উপলব্ধি কৰিব লাগিব। ইয়াত পদে ইতিমধ্যে কৈ গৈছে যে তুমি শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰা পৰম ব্ৰহ্ম। গতিকে ভগৱন্তত আমি আশ্ৰয় ল'বলৈ হলে এই ভগৱন্তই ধাৰণ কৰা 4 অস্ত্ৰক আমি উপলব্ধি কৰিব লাগিব। 1 নম্বৰ কি বুলি ক'লে? শংখ। 2 নম্বৰ কি বুলি ক'লে? চক্ৰ। কৃষ্ণত আশ্ৰয় ল'বলৈ হলে আমি এই 4 অস্ত্ৰক জানিব লাগিব। 1 নম্বৰ শংখ, 2 নম্বৰ চক্ৰ, 3 নম্বৰ গদা, 4 নম্বৰ পদ্ম। এই 4টা বস্তুৰ মাধ্যমেৰে আপুনি কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰিলে কলিয়ে আপোনাক কেতিয়াও বিপদ ঘটাব নোৱাৰে। শংখ মানে আমাক কি লাগিব?
শংখ মনে হৈছে গুৰু গুৰু লাগিব তাৰ প্ৰমাণ স্বয়ং 24 অৱতাৰৰ অৱতাৰী পুৰুষ ব্যাসদেৱে অৱতাৰী পুৰুষ হৈও গুৰু মানিছে কাক নাৰদক কি বুলি কৈছে এ ৰাম আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ পুছুহুতু মাত কয়ো কাৰণ ইহাৰ ব্যাসদেৱ নিজে অৱতাৰী পুৰুষ হৈও নাৰদক গুৰু মানি কৈছে যে আপুনি অৱতাৰী পুৰুষ অগাধ বুদ্ধিৰ গৰাকী মোৰ মনত কিয় অস্থিৰতাই দেখা দিলে মোক বুজাই পেলাই কওক অকল ব্যাসেই নহয় স্বয়ং কৃষ্ণয়ো ভগৱন্তৰ পূৰ্ণ অৱতাৰ হৈও কিন্তু গুৰুক মান্যতা কৰিছে কাক সান্দীপনী মুনিৰ ওচৰত শিক্ষা লৈ গতিকে জীৱনৰ পদে পদে পৰম ব্ৰহ্ম ঈশ্বৰেই বিভিন্ন অৱতাৰত বিভিন্ন স্তৰত গুৰু মানি আমালৈ আদৰ্শ দেখুৱাই থৈ গৈছে যে আপুনি আমি যেতিয়ালৈকে গুৰুত আশ্ৰয় গ্ৰহণ নকৰো তেতিয়াহ'লে আমি কেতিয়াও জীৱনত সংসাৰৰ সফলতাত আমি কৃতকাৰ্য হ'ব নোৱাৰো গতিকে আমাৰ গুৰু কোন বিভিন্ন স্তৰে স্তৰে গুৰু আছে যদিও আমাৰ পৰম গুৰু কোন এ ৰাম যিজনে দুৱাৰ খুলি দিলে বৈকুণ্ঠৰ সেহিহে পৰম গুৰু শ্ৰীমন্ত শংকৰ এতিয়া শ্ৰীমন্ত শংকৰ আমাৰ গুৰু আমি অন্তৰৰ পৰা মান্যতা কৰিছো কিন্তু মান্যতা কৰিলেও আমি কেতিয়াবা কেতিয়াবা গুৰুৰ শব্দটোক মহাপুৰুষে দি থৈ যোৱা সেই বাণীটো আমি ভুলকৈ প্ৰয়োগ কৰি আছো আমি কি বুলি গাই আছো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন নকল্পতৰু একেবাৰে ভুল এদিন মাক দেউতাকে সদায় ভকত আহিলে সেৱা কৰে আৰু ল'ৰা ছোৱালীক কয় তোমালোকে ভকত আহিলে ওলাই নাযাবা সেৱা নকৰিবা আমি কৰিলে হৈ যাব সেইকাৰণে ল'ৰা ছোৱালীকেইটা ভকত আহিলেও ওলাই নাযায় মাক দেউতাকে কিন্তু ভকতৰ ওচৰত কৈ বৰ ভাল পায় আমাৰ ল'ৰা ইমানেই ব্যস্ত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে পঢ়িয়ে থাকে তাৰ ভকত সেৱা কৰিবলৈ সময় নাই এই বুঢ়া হলে শিকিব আৰু বুলি কৈ থৈ দিয়ে এদিন মাক দেউতাক নোহোৱাত তেওঁলোকৰ ঘৰলে কেইজনমান ভকত গ'ল ল'ৰাটোৱে পঢ়ি আছে হাই ছেকেণ্ডাৰী ছোৱালীজনীয়ে পঢ়ি আছে BA ইমান ডাঙৰ হৈ গ'ল এতিয়া দেখিছে মাক দেউতাকে ভকতক সেৱা কৰে কিন্তু সিহঁতকতো কোনোদিন সেৱা কৰিবলৈ যাবলৈ নিদিয়ে সিহঁতে এতিয়া ভাবিলে এতিয়া ভকত আহিলে সেৱা কৰিব লাগিব মা দেউতা নাই এতিয়া আমি কেনেকে সেৱা কৰিম আমিতো একোৱেই নাজানো তেতিয়া পিতাকে অৰ্থাৎ ল'ৰাটোৱে নিজৰ বায়েকক কৈছে যে মা দেউতাই এদিন ঘোষা এটা গাই থকা মই অকমান শুনিছিলো তাকে গাই পেলাই সেৱা এটা কৰো কি বুলি গালেগে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেনে তেনে কল্পতৰু সেইটো যদি আমাৰ হয় শব্দক যদি দ্ৰুত প্ৰয়োগ কৰি বেলেগ অৰ্থ ধৰণে গাব লগা অৱস্থাত যদি হোৱাৰ উপক্ৰম ঘটে
আমি যদি প্ৰতিটো প্ৰজন্মক গুৰুৰ লগত চিনাকি কৰি নিদিও তেতিয়াহ'লে আমি কলিৰ পৰা হাত সাৰিব নোৱাৰিম। সেইকাৰণে আমাৰ শংখৰ প্ৰতীকত থকা গুৰুক আমি প্ৰত্যেকে চিনাকি কৰাই দিব লাগিব। চক্ৰ, চক্ৰ মানে কোন? দেৱতাৰো দেৱতা কৃষ্ণদেৱ, যিজন দেৱতা সমস্ত জীৱৰ জড়ৰ ৰক্ষক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। তেওঁক যদি আমি মান্যতা কৰিব পাৰো, সেই ৰামকৃষ্ণ নামৰ অস্ত্ৰই কলিৰূপী বেয়াবিলাক সেই চক্ৰৰূপী নামে আপোনাৰ জীৱনৰ পৰা কাটি পেলাই নাইকিয়া কৰিব। আৰু গদা মানে হৈছে নাম। সেইকাৰণে এই নামৰূপী গদা আমি হৃদয়ত ধাৰণ কৰিব লাগিব। আৰু পদ্ম মানে হৈছে ভকত। যেনেকৈ বোকাত পদুম ফুলে, কিন্তু বোকাই পদুমক লেতেৰা কৰিব নোৱাৰে, ঠিক তেনেকৈ ভকত বিষয়তে থাকে। বিষয়ৰ অধৰ্মবিলাকে আৰু কলিৰ মলিনতাই ভকতক কেতিয়াও লেতেৰা কৰিব নোৱাৰে আৰু স্পৰ্শ কৰিব নোৱাৰে। এই মহাজ্ঞান যদি জাগ্ৰত হয়, সেইজনে কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰি কলি যুগত জন্মগ্ৰহণ কৰিলেও সফলতা অৰ্জন কৰিব পাৰিব। সেইকাৰণে লিখকে কৈছে, হে প্ৰভু, তুমি সমস্ত জগতৰ অধিকাৰী, ব্ৰহ্মা শিৱও তোমাৰ মায়াত বিচলিত হৈ যায়। গতিকে তোমাৰ চৰণত পূজা সেৱা নমস্কাৰ জনাইছো। জন্মে জন্মে যাতে আমি তোমাৰ চৰণ কেতিয়াও এৰিব লগা নহয়। তোমাৰ চৰণত যাতে সৎসংগৰ যোগেদি সেৱা কৰি থাকিব পাৰো, সেইকণ কৃপা তুমি আমাক কৰিবা। আৰু তোমাৰ নামেৰে আমাক পবিত্ৰ হবৰ কাৰণে তুমি কৃপা কৰিবা বুলি আমাক শেষত কৰি গ'লা। আমি নামৰ দ্বাৰা পবিত্ৰ হ'ব লাগিব। কাৰণ ব্ৰহ্মাকে প্ৰমুখ কৰি সকলোবিলাক মায়াত আবদ্ধ। এই মায়াত আবদ্ধ জীৱবিলাক পবিত্ৰ কৰা একমাত্ৰ বস্তুৱে হৈছে নাম। সেইকাৰণে ভাগৱতেও নামক উত্তম স্থান দিলে। এই নাম যোৱা কালিৰ পৰা ভাগৱতৰ মাধ্যমেৰে সন্ত সাধু পাঠকসকলে, মহন্তৰূপী পৰ্যালোচকসকলে গাই এই পৰিৱেশ পবিত্ৰ কৰি আছে। আপোনালোকে শুনি পবিত্ৰ হৈ আছে। কিন্তু গাই পেলাই পবিত্ৰ কৰিলে আপোনালোকে শুনি পেলাই পবিত্ৰ হলেও নহব, আপোনালোকেও ইয়াক উচ্চাৰণ কৰিব লাগিব। কাৰণ মায়াৰ পৰা হাত সাৰিবলৈ হলে নাম শুনিলেই নহব। কি বুলি কৈছে? শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি। পবিত্ৰ নিৰ্মল ভকতিয়ে হৈছে শ্ৰৱণ আৰু কীৰ্তন। আমি শুনিব লাগিব আৰু গাব লাগিব। আমি তাৰ দ্বাৰা ভগৱানক মাতিব লাগিব। কি বুলি? এ ৰাম ৰাম ব্ৰহ্মায়া দি কৰি জীৱ যত ৰাম 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 মায়া হৈ যামাজে আশয় ঘুমতি যায়। একেলগে ব্ৰহ্মায়া দি কৰি ৰাম 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 মায়া খয় যামাজে আশয় ঘুমতি যায়। আকৌ এবাৰ ব্ৰহ্মায়া দি কৰি ৰাম ৰাম ৰাম
এ মায়া কই যাবা যে আশ্ৰয় এ তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ জগাই ৰাম ৰাম ব্ৰহ্মায়া জীৱ যত হে ৰাম 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 মায়া কই যামা যে আশ্ৰয় ঘুমতি যায় হে ৰাম তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ জগাই হে ব্ৰহ্মায়া কৰে জীৱ যত ৰাম 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 যাবা যে আশ্ৰয় ঘুমতে যায় এ ৰাম ক্ষুদ্ৰ সু কে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালকৰ বেদংশী সদাইল চেতনতাৰ ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া কই যাবা যে আশ্ৰয় ঘুমতি যায় পাণ্ডৱ কৃষ্ণ এৰা কৃষ্ণ ও মুখ্য ৰূপে তজু বাক্যামৃত কৃপায়ে হিংসিয়া প্ৰতিনিত হে দয়াময় কৃষ্ণ কৰিও মুকয়ো ধাৰ এ নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল খোল বাজিছে নেগেৰাও বাজিছে হে খোল বাজিছে নেগেৰাও বাজিছে হে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল নাম গাই লাগিছে ভালে বৈষ্ণৱ নাম গাই লাগিছে ভাল খোলো বাজিছে নেগেৰাও বাজিছে এ খোলো বাজিছে নেগেৰাও বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল
হে উবানৰ লোক হৰি ভজিউক ধৰাই তুই উপদেশ এৰাই আল জাল জীৱা কতকাল জৰা ভৈলা পৰ বেশ মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে হে নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল খুলু বাজিছে নেগেৰাও বাজিছে খুলু বাজিছে নেগেৰাও বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল হে আন দেৱী দেৱ নকৰিও সেৱ নখাইবা প্ৰসাদ তাৰ কিহু নপখিবা মূৰ্তিকো নচাইবা কিহু নপখিবা মূৰ্তিকো নচাইবা ভক্তি হৈব বেবী চাৰ মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল নাম গাই লাগিছে ভাল বৈষ্ণৱ নাম গাই লাগিছে ভাল খুলু বাজিছে নেগেৰা বাজিছে খুলু বাজিছে নেগেৰা বাজিছে বাজিছে অমিয়া কাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল হে ৰাম এক কৃষ্ণ দেৱ কৰিও কখেব ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল খুলু বাজিছে নেগেৰা বাজিছে খুলু বাজিছে নেগেৰা বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 মধুদান বদাৰণ দেৱ বৰ বাৰবাৰী জলুচন চক্ৰধৰম হৰি ৰাম 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 হৰি ৰাম 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 ধৰণী ধৰ ধাৰণ দেৱ পৰম পৰমাৰ্থ বিদ্যা শুভ নাশ কৰম হৰি ৰাম 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 হৰি ৰাম 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 কৰ চূৰ্ণিত চেদীপ ভূই ভগ ভগভূষণ কুচিদ পাদ যোগম হৰি ৰাম 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 হৰি ৰাম 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 যুগ নায়ক নাগৰ বেখৰু সিং ৰুচিৰাংশু বিধান শৰীৰ সুসিং হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম